Good morning. English grammar এটা ক্লাছ ল'ম. ভইচ দুই ধৰণৰ আছে, এক্টিভ ভইচ আৰু পেছিভ ভইচ. কিন্তু মই অতি সংক্ষেপে কিছুমান কথা কৈ যাম. ভইচ চেঞ্জৰ নিয়মবিলাক মই ক'ম, কিন্তু তাৰ আগত ভইচ চেঞ্জলৈ যোৱাৰ আগত অতি দৰকাৰী এটা কথা, আৰু সেইটো হ'ল প্ৰনাউন সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ জ্ঞান থকাৰ প্ৰয়োজন. প্ৰথমতে প্ৰনাউনৰ এখন চাৰ্ট দেখুৱাইছোঁ. এই প্ৰনাউনৰ চাৰ্টত তোমালোকে কিছুমান বস্তু শিকিবলগীয়া আছে. এই চাৰ্টখন তোমালোকে চাবা আৰু তাৰপিছত আমি ভইচ চেঞ্জলৈ গুচি যাম. আমি প্ৰনাউনৰ এই চাৰ্টখন আমি আচলতে পাৰ্চন হিচাপে প্ৰনাউনক ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন হিচাপে আমি ভাগ কৰিব পাৰোঁ. এতিয়া প্ৰতিটো পাৰ্চনৰে আকৌ ছিংগুলাৰ নাম্বাৰ, তাৰমানে অসমীয়াত একবচন আৰু প্লুৰেল নাম্বাৰ থাকে. অৰ্থাৎ এইটো স্তম্ভত যিখিনি আছে এইখিনি গোটেইখিনি হ'ল ছিংগুলাৰ নাম্বাৰ, তাৰমানে একজন বুজাব. আৰু এই যিখন চাৰ্ট আছে এই চাৰ্টখনত এজনতকৈ বেছি বুজাব, অৰ্থাৎ প্লুৰেল নাম্বাৰ বুজাব. আৰু এইখিনি গোটেইখিনি হৈছে প্লুৰেল নাম্বাৰৰ প্ৰনাউন. প্ৰনাউন বিলাকত তোমালোকে জানা যে প্ৰনাউন বিলাকক কি কৰা হয়, তিনি ভাগত ভাগ কৰা হয়. ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চনৰ উপৰিও তিনিটা ভাগত ভাগ কৰা হয়. আৰু সেই ভাগ কেইটা হৈছে সাবজেক্টিভ প্ৰনাউন, মই সংক্ষেপে লিখিছো, সাবজেক্টিভ প্ৰনাউন, অবজেক্টিভ প্ৰনাউন আৰু পছেছিভ প্ৰনাউন. তেনেকে ছেকেণ্ড পাৰ্চনতো সাবজেক্টিভ, অবজেক্টিভ, পছেছিভ এই তিনিটা ভাগত থাকিব. আকৌ থাৰ্ড পাৰ্চনত সাবজেক্টিভ, অবজেক্টিভ আৰু পছেছিভ. আশা কৰো তোমালোকে দেখা পাইছা পছেছিভ এই তিনি ধৰণৰ প্ৰনাউন থাকে. সাবজেক্টিভ তাৰমানে যিবিলাক প্ৰনাউনত আমি কি কৰো, যিকোনো এটা সেন্টেন্সত সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো, সেইবিলাক হৈছে সাবজেক্টিভ প্ৰনাউন. আৰু ইয়াত তোমালোকে চোৱা সিঙ্গুলাৰ নাম্বাৰৰ ফাৰ্ষ্ট পাৰ্চনৰ সিঙ্গুলাৰ নাম্বাৰ, সাবজেক্টিভ প্ৰনাউনটো হৈছে আই আৰু প্লুৰেল নাম্বাৰটো হৈছে উই. মই লগতে অসমীয়াখিনি লিখি দিছো, তোমালোকে চাব পাৰা. আৰু অবজেক্টিভ প্ৰনাউনটো হৈছে অবজেক্ট, অৰ্থাৎ ই যিকোনো এটা বাক্যত অবজেক্ট হিচাপে ব্যৱহাৰ হয়, সেইকাৰণে ইয়াক অবজেক্টিভ প্ৰনাউন কোৱা হয়. মি আৰু প্লুৰেল নাম্বাৰত হৈছে আছ, অৰ্থাৎ উইৰ অবজেক্টটো হৈছে আছ. তেনেকৈ পছেছিভ প্ৰনাউনত সিঙ্গুলাৰ নাম্বাৰটো হৈছে মাই, ফাৰ্ষ্ট পাৰ্চনৰ সিঙ্গুলাৰ নাম্বাৰটো হৈছে মাই আৰু প্লুৰেলটো হৈছে আৱাৰ. অসমীয়াখিনি লগত লিখি দিয়া আছে, তোমালোকে চাব পাৰা. ছেকেণ্ড পাৰ্চনৰ তেনেকে সাবজেক্টটো হৈছে ইউ, তোমালোকে দেখা পাইছা চাগে. সাবজেক্টটো হৈছে ইউ আৰু ইয়াৰ প্লুৰেলৰ সিঙ্গুলাৰত ইউ, প্লুৰেলতো ইউ. তেনেকৈ অবজেক্টিভত কি হয়, তেনেকে অবজেক্টটো একেই, ইউ আৰু প্লুৰেলত ইউ. তেনেকৈ পছেছিভত ইয়ৰ অৰ্থাৎ তোমাৰ আৰু প্লুৰেলতো ইয়ৰ হ'ব. তেনেকে থাৰ্ড পাৰ্চনত সাবজেক্টিভ, অবজেক্টিভ আৰু পছেছিভ আছে, তোমালোকে চাই লোৱা. হি, সি আমি দিছো আৰু বহুত থাৰ্ড পাৰ্চন আছে. প্ৰনাউন বিলাকত আমি হি আৰু সি প্লুৰেল নাম্বাৰ, সিঙ্গুলাৰ নাম্বাৰত ব্যৱহাৰ কৰো. আৰু ইয়াৰ প্লুৰেলটো হৈছে দে, এই দুটা হৈছে সাবজেক্ট. অবজেক্ট হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো হি ঠাইত হিম আৰু সি হ'ব হাৰ. তেনেকৈ দেটো হ'ব দেম, অৰ্থাৎ ইয়াৰ অবজেক্টটো হ'ব দেম. তেনেকৈ পছেছিভ প্ৰনাউনত কি হ'ব, হি, পছেছিভটো হৈছে হিজ আৰু সিৰ পজেটিভটো হৈছে হাৰ. তেনেকৈ দেৰ পজেটিভটো হৈছে দেয়াৰ. মই আশা কৰো যে তোমালোকে এইখন বুজি পাইছা. এটা কথা হ'ল যে আমি ভইচ আৰম্ভ কৰাৰ আগত আমি এই বস্তুখিনি জানিব লাগিব. অৰ্থাৎ কেতিয়াবা সাবজেক্টক অবজেক্ট হিচাপে লিখিব লাগে, তেতিয়া আই যদি হয় তেতিয়াহ'লে মি লিখিব লাগিব, আৰু উই যদি থাকে তেতিয়াহ'লে আছ লিখিব লাগিব. কেতিয়াবা আছটোক আকৌ সাবজেক্ট হিচাপে লিখিবলৈ হলে কি কৰিব লাগিব, উই লিখিব লাগিব. তেনেকৈ ইয়াতো তোমালোকে চাব পাৰা, কেতিয়াবা হিটো কেতিয়াবা সাবজেক্ট হিচাপে অবজেক্ট হিচাপে লিখিব লাগিব, তেতিয়া হিম হ'ব. আকৌ হিমক সাবজেক্ট হিচাপে লিখিলে হাৰ হি হ'ব. তেনেকে হাৰটোক যদি আমি সাবজেক্ট হিচাপে লিখো তেতিয়াহ'লে সি হ'ব, আকৌ সিক অবজেক্ট হিচাপে লিখিলে হাৰ হ'ব. তেনেকৈ যদি আমি দেক যদি আমি সাবজেক্ট হিচাপে অবজেক্ট হিচাপে লিখো তেতিয়াহ'লে দাম হ'ব, আৰু দেমক যদি আমি সাবজেক্ট হিচাপে লিখো তেতিয়াহ'লে দেম হ'ব. এই কথাখিনি
ভয়েস চেঞ্জত অতি প্ৰয়োজনীয় বস্তু ছাত্ৰ ছাত্ৰীসকল মই ভয়েসত যোৱাৰ আগত এটা কথা কওঁ যে তোমালোকৰ ভয়েস শিকিবৰ আগত এটা বস্তু তোমালোকৰ অতি প্ৰয়োজন আৰু সেইটো হৈছে টেন্স জানিব লাগিব আৰু এটা জ্ঞান থাকিব লাগিব তোমালোকৰ ভাৰ্ব সম্পৰ্কে তোমালোকৰ জ্ঞান থাকিব লাগিব ভাৰ্বৰ বিশেষকৈ কি হয় আমি তিনটা ফৰ্ম পাওঁ এটা হৈছে প্ৰেজেন্ট ফৰ্ম এটা হৈছে past form আৰু এটা হৈছে সংক্ষেপে লিখিছো past participle বা past perfect form এই তিনটা ফৰ্মত ভাব থাকে যেনে মই উদাহৰণ স্বৰূপে দিছো যে write ইয়াৰ past টো হ'ব wrote আৰু ইয়াৰ past participle হ'ব written গতিকে তোমালোকৰ এনেকুৱা তোমালোকৰ গ্ৰামাৰৰ কিতাপত এখন তালিকা আছে আৰু এই তালিকাখন ইতিমধ্যে সাগে তোমালোকে মুখস্থ কৰিছা অৰ্থাৎ প্ৰতিটো ভাৰ্বৰ তোমালোকে প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিসিপল ফৰ্ম তোমালোকৰ জনা থাকিব লাগিব তোমালোকে কি কৰিবৰ কাৰণে ভয়েস কৰিবৰ কাৰণে তোমালোকৰ জনা থাকিব লাগিব অৱশ্যে মই ভয়েস কৰাওঁতে তোমালোকৰ টেন্সৰ চিনাকি অকমান কৰি দিম ছাত্ৰ ছাত্ৰীসকল মই এতিয়া ভয়েস আৰম্ভ কৰিবলৈ গৈছো ভয়েস আৰু ভয়েস দুই ধৰণৰ এটা হৈছে এক্টিভ ভয়েস আৰু এটা হৈছে প্যাসিভ ভয়েস এক্টিভ ভয়েসত সাবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু প্যাসিভত কি কৰা হয় সাবজেক্টৰ ওপৰত ইমান গুৰুত্ব নাথাকে অবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু কেনেকৈ আমি এক্টিভৰ পৰা প্যাসিভলৈ নিব পাৰো সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম তো এক্টিভৰ পৰা প্যাসিভত নিবৰ কাৰণে আমি তিনি ধৰণৰ সেন্টেন্সক আমি এক্টিভৰ পৰা প্যাসিভলৈ নিব লাগিব এক নম্বৰ হৈছে এসাৰ্টিভ দুই নম্বৰটো হৈছে ইন্টাৰগেটিভ আৰু তিনি নম্বৰটো হৈছে ইম্পাৰেটিভস এই তিনিটা অৰ্থাৎ আমি এসাৰ্টিভক কি কৰিম এক্টিভৰ পৰা প্যাসিভলৈ নিম ইন্টাৰগেটিভক কি কৰিম এক্টিভৰ পৰা প্যাসিভলৈ নিম আকৌ ইম্পাৰেটিভকো আমি কি কৰিম এক্টিভৰ পৰা প্যাসিভলৈ নিম তো মই প্ৰথমতে তোমালোকক এসাৰ্টিভক কেনেকৈ এক্টিভৰ পৰা প্যাসিভলৈ নিয়ে সেই সম্পৰ্কে মই তোমালোকক এতিয়া আলোচনা কৰিম নিয়ম অৰ্থাৎ ৰুল এই হ'ল প্ৰথম নিয়মটো অবজেক্টক সাবজেক্ট হিচাপে লিখা দুই নম্বৰ অক্সিলিয়াৰী ভাৰ্ব লিখা আৰু এটা হৈছে নাম্বাৰ পাৰসন আৰু টেন্স অনুযায়ী লিখিব লাগিব তিনি নম্বৰটো হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল লিখিব লাগিব চাৰি নম্বৰ হৈছে প্ৰিপজিশন এটা লিখিব লাগিব বাই টু এট উইথ যিকোনো এটা আৰু যিকোনো এটা মানে যিটো সেন্টেন্সত লাগে হেতু আৰু পাঁচ নম্বৰটো হৈছে সাবজেক্টক আমি অবজেক্ট হিচাপে কি কৰিব লাগিব সাবজেক্টক অবজেক্ট হিচাপে লিখিব লাগিব তো এই পাঁচটা নিয়ম পিছলৈ তোমালোকে ভিডিওটো আকৌ এবাৰ চালে তোমালোকে অকমান বুজিব পাৰিবা এসাৰ্টিভ এসাৰ্টিভ মানে তুমি এসাৰ্টিভ কেনেকৈ চিনি পাবা এসাৰ্টিভ তুমি চিনি পাবা যিবিলাক সেন্টেন্স সাবজেক্ট ভার্ব আদার্স এইটো ফর্মত থাকে প্ৰথমতে সাবজেক্ট থাকিব তাৰ পিছত ভার্ব থাকিব তাৰ পিছত আদাৰ পাৰ্টস অফ স্পিচ থাকিব এনেকুৱা সেন্টেন্স বিলাক সদায় কি হয় এসাৰ্টিভ হয় তেতিয়া হলে এসাৰ্টিভত মই প্ৰথম এটা বাক্য লম এই সেন্টেন্সটো চোৱা হি ড্ৰাইভস কাৰ ই কিয় এসাৰ্টিভ এই কাৰণে যে ইয়াত সাবজেক্ট আছে তাৰ পিছত ভার্ব আছে তাৰ পিছত ইয়াত অবজেক্ট আছে অবজেক্ট কোনোবা সেন্টেন্সত অবজেক্ট নাথাকিব পাৰে অবজেক্ট নাথাকিলে আমি এক্টিভৰ পৰা প্যাসিভলৈ নিব নোৱাৰো এতিয়া কথাটো হ'ল যে সাবজেক্ট প্ৰথম আমাৰ এক নম্বৰ নিয়মটো আছিল কি যে অবজেক্টক আমি সাবজেক্ট হিচাপে লিখিব লাগে এতিয়া কথাটো হ'ল যে এই সেন্টেন্সটোত অবজেক্ট কোনটো তুমি কেনেকৈ চিনি পাবা চিনি পোৱাৰ কাৰণে প্ৰথমতে তোমালোকে ভাৰ্বটো উলিয়াই ল'ব লাগিব এতিয়া ভাৰ্ব কেনেকৈ উলিয়াবা তোমালোকে জানা যে সাবজেক্টৰ পিছতে ভার্ব থাকে এইটো হৈছে ভার্ব আৰু ভাৰ্বৰ লিষ্টত তোমালোকে নিশ্চয় এইটো পাইছা ড্ৰাইভ এইটো প্ৰথম কথাটো হ'ল যে এইটো হ'ল ভার্ব এতিয়া তোমালোকে আহা এইটো কোন সেন্টেন্স টেন্স কি ইয়াৰ
ইয়াৰ টেন্সটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স তোমালোকে চোৱা সাবজেক্টৰ পিছত যদি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম থাকে তেতিয়া হলে ই সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় ই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স ড্ৰাইভত প্ৰশ্ন কৰা দুটা প্ৰশ্ন কৰিব পাৰা তোমালোকে অবজেক্ট পাবৰ কাৰণে সেই দুটা প্ৰশ্ন হৈছে কি আৰু কাক ড্ৰাইভ মানে হৈছে চলোৱা প্ৰশ্ন কৰা কি চলায় তেতিয়া তোমালোকে পাবা কাৰ আৰু কাৰটো হ'ব অবজেক্ট অৰ্থাৎ এইটো হ'ল আমাৰ অবজেক্ট এইটো হ'ল ভাৰ্ব আৰু এইটো হ'ল সাবজেক্ট তো প্ৰথম কামটো হ'ল আমাৰ কি যে আমি পেছিবলৈ নিউতে প্ৰথম কামটো হ'ল অবজেক্টক আমি সাবজেক্ট হিচাপে লিখিব লাগে অৰ্থাৎ কাৰটো প্ৰথমতে লিখিব লাগিব কাৰ দুই নম্বৰ নিয়মটো আছিল অক্সিলিয়াৰী ভাৰ্ব লিখিব লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্সত তিনিটা অক্সিলিয়াৰী ভাৰ্ব ব্যৱহাৰ কৰা হয় যেতিয়া এক্টিভলৈ নিয়া হয় আৰু সেই তিনিটা অক্সিলিয়াৰী ভাৰ্ব হৈছে am is আৰু are এই তিনটা অক্সিলিয়াৰীৰ ভিতৰত যিকোনো এটা অক্সিলিয়াৰী তোমালোকে পেছিবলৈ নিউতে ব্যৱহাৰ কৰিব লাগিব ইয়াক কাৰৰ লগত নিশ্চয় কি হ'ব তোমালোকে is হ'ব তো ইয়াক হ'ব কি is কাৰ is তাৰ পিছত 3 নম্বৰ আছিল ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল মনত পেলোৱা তোমালোকে ড্ৰাইভ টু কি আছিল drove driven হৈছে পাষ্ট পাৰ্টিসিপল ইয়াত এই ড্ৰাইভটো হ'ব driven 4 নম্বৰটো আছিল এটা প্ৰিপজিশন বহুৱাব লাগে আৰু প্ৰিপজিশনটো তোমালোকে জানা যে by to at with আৰু ইয়াত by বহিব তো by লিখি লোৱা তাৰ পিছত সাবজেক্টত আমি কি কৰিব লাগিব এতিয়া অবজেক্ট হিচাপে লিখিব লাগিব এটো হৈছে সাবজেক্ট আৰু হিৰ অবজেক্টটো মই প্ৰনাউনৰ লিষ্টত তোমালোকক দেখুৱাইছিলো হেতু আছিল হিম গতিকে ইয়াত হ'ব হিম তো প্ৰথম সেন্টেন্সটো আমি কি কৰিলো পেছিবলৈ লৈ গলো এটো আছিল এক্টিভ আমি এতিয়া পেছিবলৈ দিলো কাৰ ইজ ড্ৰাইভেন বাই হিম মই আৰু এটা সেন্টেন্স লও she knows me ইয়া এটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য কিয় সাবজেক্ট ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে গতিকে প্ৰেজেন্ট ইনডিফিনিট টু নোজ মানে জনা কি আৰু কাক প্ৰশ্ন কৰিব লাগে কাক জানে মি মোক গতিকে এটো হৈছে অবজেক্ট এটো হৈছে অবজেক্ট এটো হৈছে সাবজেক্ট এটো হৈছে ভাৰ্ব এতিয়া প্ৰথমতে আমি মি টুক সাবজেক্ট হিচাপে লিখিব লাগিব প্ৰনাউনৰ চাৰ্টখন মনত পেলোৱা মিৰ সাবজেক্ট কি আছিল আই তো ইয়াত আহিব প্ৰথম আই এতিয়া আইৰ পিছত তোমালোকক তিনটা অক্সিলিয়াৰী আছিল ইয়াৰ ভিতৰত আই লগত কোনটো লাগিব এম তাৰ পিছত ভাৰ্বটো হৈছে নো ন'ৰ known past participle হৈছে known গতিকে ইয়াত হ'ব known তাৰ পিছত তোমালোকে কবা এতিয়া প্ৰিপজিশন কি বহুৱাম তোমালোকে সদায় মনত ৰাখিবা যে known যেটো ভাৰ্ব আছে ইয়াৰ লগত সদায় কি হয় টু প্ৰিপজিশন ইউজ হয় টু প্ৰিপজিশনটো কি হ'ব টু আৰু তাৰ পিছত সাবজেক্টক আমি অবজেক্ট হিচাপে লিখিম শিৰ সাবজেক্টটো অবজেক্টটো কি আছিল হার গতিকে ইয়াত হ'ব হার গতিকে এইটো আমাৰ পেছিবলৈ গুছি গ'ল I am known to her I am writing a letter এইটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য কেনেকৈ প্ৰেজেন্ট কন্টিনিউয়াস তোমালোকে চোৱা সাবজেক্ট am is are থাকিব লাগে তাৰ পিছত ভাৰ্বৰ লগত ing ফৰ্ম থাকিব লাগে ভাৰ্বৰ ing ফৰ্ম আছে গতিকে যদি সাবজেক্টৰ পিছত am is are কোনোবা এটা অক্সিলিয়াৰী থাকে আৰু তাৰ পিছত ভাৰ্বৰ ing ফৰ্ম থাকে তেতিয়া হলে সেইটো সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু এই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ইয়াত ভাৰ্ব হৈছে ৰাইট এটো হৈছে ভাৰ্ব প্ৰশ্ন কৰা ৰাইট মানে লিখা কি লিখে এ লেটাৰ গতিকে এটো হৈছে অবজেক্ট আৰু এটো হৈছে সাবজেক্ট তাৰ প্ৰথম কামটো হ'ল অবজেক্টক আমি সাবজেক্ট হিচাপে লিখিব লাগে এ লেটাৰ হৈ থাকিব তাৰ পিছত অক্সিলিয়াৰী আমি কি ব্যৱহাৰ কৰিম am being is being are being তো ইয়াত সোৱা তোমালোকে এ লেটাৰ লগত নিশ্চয় is লাগে গতিকে is being এটো ব্যৱহাৰ হ'ব অক্সিলিয়াৰী 2 নম্বৰ তাৰ পিছত আহিল 3 নম্বৰত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰাইট ভাৰ্বৰ পাষ্ট পাৰ্টিসিপলটো কি আছিল written তো ইয়াত হ'ব written তাৰ পিছত প্ৰিপজিশন ইয়াত বহিব by তাৰ পিছত
সাবজেক্টটো কি হ'ব অবজেক্ট হৈ যাব আই অবজেক্ট কি আছিলে মি গতিকে ইয়াত হ'ব মি গতিকে সেন্টেন্সটো হ'ব এ লেটাৰ ইজ বিং ৰিটেন বাই মি আশা কৰো তোমালোকে বুজি পাইছা মই 4 নম্বৰ সেন্টেন্সটো লৈছো they have finished the task finish মানে শেষ কৰা সমাপ্ত কৰা they have finished the task তোমালোকে ভালকে চোৱা এটো কোন টেন্সৰ বাক্য তোমালোকে জানা সাবজেক্টৰ পিছত যদি have বা has থাকে আৰু ভাৰ্বৰ যদি past participle থাকে তেতিয়া হলে টেন্সটো কি হয় present perfect tense তো এটো হৈছে present perfect tense present perfect tense or verb to হৈছে এটো হৈছে verb finish মানে সমাপ্ত কৰা কি সমাপ্ত কৰিব the task come to গতিকে এটো হল object আৰু এটো হ'ব subject তো প্ৰথম কামটো হল the task অৰ্থাৎ অবজেক্টক আমি সাবজেক্ট হিচাপে লিখিব লাগে এইখিনিত লৈ আহিব লাগিব সাবজেক্ট the task যেহেতু টেন্স সলনি হৈছে গতিকে অক্সিলিয়াৰিও সলনি হ'ব আৰু অক্সিলিয়াৰি হল have been আৰু has been have been আৰু has been তো the taskৰ লগত এটো লাগিব has to লাগিব গতিকে has been the task has been আৰু তাৰ পিছত হল কি ইয়াত ভাৰ্বৰ past participle লিখিব লাগে এইবাৰ খুব ধুনিয়া এটা কাম হল কি যে আমাৰ ইয়াত ভাৰ্বৰ past participle দিয়াই আছে অৰ্থাৎ finished এটো হৈছে ভাৰ্বৰ past participle তো যেনে আছে তেনেকে বহি যাব finished তাৰ পিছত আহিল preposition হ'ব by আৰু সাবজেক্টটো কি হ'ব অবজেক্ট হিচাপে আহিব their object কি আছিল মনত আছে তোমালোকৰ their object কি আছিল them their object হৈছে them তো passive টো হ'ব the task has been finished by them we sold the car এই সেন্টেন্সটো চোৱা সাবজেক্টৰ পিছত sold কৰ পৰা আহিছে সেলৰ পৰা সেল মানে বিক্ৰী কৰা সেলৰ past হৈছে sold সাবজেক্টৰ পিছত যদি ভাৰ্বৰ past থাকে তেতিয়া হলে কোন টেন্স past indefinite the car টো কি হয় the car টো হৈছে object এটো হৈছে verb এটো হৈছে subject এতিয়া তোমালোকে চোৱা আমি এটো দা কাৰক আমি সাবজেক্ট হিচাপে লিখি ললো দা কাৰ তাৰ পিছত এতিয়া আহিল 2 নম্বৰ অক্সিলিয়াৰি past indefinite tenseত অক্সিলিয়াৰি হল was আৰু were এই দুটা হৈছে অক্সিলিয়াৰি তো দা কাৰৰ লগত অক্সিলিয়াৰি কি লাগিব was দা কাৰৰ লগত অক্সিলিয়াৰি was তাৰ পিছত ভাৰ্বৰ past participle sell sold past participle কি হয় sold গতিকে ইয়াত হ'ব sold the car was sold এবাৰ preposition by আৰু লাষ্টত কি আছিল মনত আছে নে তোমালোকৰ সাবজেক্টক অবজেক্ট হিচাপে লিখা তো সাবজেক্টটো হৈছে we ইয়াত হ'ব which অবজেক্টটো কি আছিল us which অবজেক্টটো কি আছিল us গতিকে the car was sold by us